আজি মোৰ সৰুটো ল'ৰা মিতুৰ বাৰ্থডে তাৰ প্ৰকৃত নাম অৰণ্য আৰু সি ক'লে যে মা মোৰ বাৰ্থডে দিনাখন তুমি ক্ৰীম কেক এটা বনাই দিবা মই ভাবিছোঁ অকমান লকডাউন শিথিল হ'ব যেতিয়া কিবা এটা অন্তত যোগাৰ কৰিব পাৰিম কিন্তু যোৱাকালি আনসল্টেড বাটাৰ নালাগে সল্টেড বাটাৰ এটাও যোগাৰ কৰিব নোৱাৰিলোঁ তাকে ক'লোঁ যে তুমি কেনেকৈ কৰিলে ভাল পাবা তুমি নিজে বনাবাচোন মই মাত্ৰ তোমাক দেখুৱাই দিম তোমাক শিকাও হ'ব আৰু তুমি বাৰ্থডে কাৰণে নিজে কেক এটা তৈয়াৰ কৰিব পাৰিবা এতিয়া আহক সি কেনেকৈ বনালে তাকে চাওক 6টা কণী এনেদৰে ভাঙি লৈছে ওপৰৰ ফটোখন দেখিছে যে তাৰ আজি 19 বছৰ পূৰ্ণ হ'ল হিয়ে মিতু মোৰ সৰু ল'ৰাটো আৰু এইখিনি প্ৰথমতে বিট কৰি ল'লে কণীখিনি বিট কৰি লোৱাৰ পিছত অলপমান সৰু চামুচখনেৰে নিমখ দিছে পুনৰ নিমখ দিয়াৰ পিছত বিট কৰি ল'লে আৰু আপোনালোকে এটা দেখিছে মোৰ চিচাৰ কাপ সেই কাপটোৰ 1.5 কাপ হি চেনি দি দিছে যদি আপোনালোকৰ ঘৰত গুড়ি চেনি নাথাকে তেন্তে গোটা চেনি 1 কাপ দিব আৰু চেনিখিনি দিয়াৰ পিছত এখিনি খুব ভালদৰে বিট কৰি ল'ব চেনি দিয়াৰ পিছত ভালকৈ বিট কৰাৰ পিছত আমি বহুত বেছিকৈ পিছত বিট কৰিবলৈ প্ৰয়োজন নাথাকে আৰু এখিনি ভালদৰে বিট কৰাৰ পিছত আপোনালোকে দেখিছে সেই একেটা কাপৰ জুখতে 1 কাপ ৰিফাইন দি দিলে আৰু ৰিফাইন দিয়াৰ পিছত পুনৰ এখিনি ফেটি ল'ব আপোনালোকৰ ঘৰত যদি ইলেক্ট্ৰিক বিটাৰ নাই তেন্তে আপোনালোকে হাতেৰে ইনিও কেক বনাই জানে আপোনালোকে তেনেদৰে বনাই ল'ব এইটো কেক কিন্তু খাবলৈ বহুত ধুনীয়া হয় একেবাৰে কোমল যদি ক্ৰীম নাথাকে ক্ৰীম নিদিলেও ধুনীয়াকৈ এই কেকটো বনাব পাৰি এতিয়া দেখিছে ময়দা 2 কাপ নহয় 2 গিলাস এটা চিচাৰ গিলাস লৈছে একেটা জুখতে 2 গিলাস দিছে আৰু বেকিং পাউডাৰ চামুচখনে 1 চামুচ বেকিং সোডা আধা চামুচ দিছে সম্পূৰ্ণ চামুচখনে 1 চামুচ বেকিং পাউডাৰ আৰু চামুচখনে আধা চামুচ বেকিং সোডা দি প্লাই সালি ললে আৰু এইখিনি চামুচখনেৰে প্ৰথমতে অলপমান এনেদৰে হানি ল'ব লাগে বেছিকৈ আসলতে হানিব নালাগে তেতিয়া বেছিকৈ ফেটিলে বেকিং বা বেকিং সোডা দিয়াৰ পিছত ভাল নহয় এতিয়া একেটা কাপৰ জুখত আধা কাপ গাখীৰ হি দি ললে পুনৰ মাত্ৰ 1 মিনিট সময় নহয়ে এনেদৰে বিট কৰি ললে হাতেৰে কৰিব লাগে আসলতে হি চুবলৈ বেয়া পালে হেতু কাৰণে ইলেক্ট্ৰিক বিটাৰ সহায়ত কৰি ললে আৰু দেখিছে কেক টিনটোত এখন কাগজ বগা কাগজ কাটি অকমান তেল মোহাৰি এনেদৰে 3টা ভাগত ভাগ কৰি সমান জুখত কেকৰ বেটাৰটো দি দিছে এনেদৰে অলপমান থুকিয়াই দিব আৰু OTG অভেনত 150 ডিগ্ৰীত 30 বা 35 মিনিট সময় ৰাখিব লাগে তেতিয়া এই পাতল এটা সুন্দৰ কেক তৈয়াৰ হৈ যায় উপফালে অকনো ফটা নাই মই মাত্ৰ আপোনালোকক ডিমোল কৰি দেখাইছো দেখিছে কিমান ধুনীয়া হৈছে কেকটো সমান হৈছে আৰু চাৰিওফালে আপোনালোকে মন কৰক আৰু এটোৰ জুখত কেক হলে আপোনালোকে ক্ৰীম কেক নালাগে এনে কেক সকলে কাটিবলৈ খুব ভাল হয় আৰু সমান সমান পিস হয় মই যিহেতু ক্ৰীম কেক বনাম সেই কাৰণে আৰু সমান কৰিব বিচাৰিছো তাত গধু পাত্ৰ এটা তুলি দি প্লাই এনেকৈ থৈ দিলে সমান হয় বেছি হেচি দিব নালাগে ওপৰতে হেচ এটা দিব লাগে আৰু দ্বিতীয়টো ঠিক একে পদ্ধতিৰে OTGতে বনাই লোৱা হ'ব এতিয়া দেখিছে এটো কিমান সমান হৈ গল আৰু দ্বিতীয়টো একে সমান আৰু একে সময় ললে আপোনালোকে দেখিছে কিমান ধুনীয়াকৈ সমান হৈ পৰিছে আৰু তৃতীয়টো এতিয়া হি বনাই ল'ব গুটে কামখিনি হি নিজে কৰিছে মই কেৱল ডিমোল আপোনালোকক এটা কৰি দেখুৱালো আৰু এইটো কেৱল কাটি দিছো উপৰখিনি বহুত বেছিকে কাটি দিয়া নাই সমান হৈ আছিল যেতিয়া অকমান ওখখিনি কাটি দিলো কাৰণ বেছি লোকসান হেখিনি আপোনালোকে দেখিছে হেখিনি চাহৰ লগত লাৰু এটা বনাই খাই দিব পাৰি আৰু একোৱে লোকসান নকৰাকৈ ধুনীয়াকৈ মই এনেদৰে কাটি দিলো তাক আৰু ইমান কোমল কেক তাত আমি বেলেগ একোৱে দিব নালাগে যেতিয়া ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই যাব গুটেখিনি কথা ধৰিব পাৰিব এতিয়া চাওক কণী 6টা পুনৰ লোৱা হৈছে ক্ৰীম বনাবৰ কাৰণে কণীৰ কুহুমটো নহয় অকল বগা অংশটো লব এনেদৰে মই কণী কেটা ভাঙি দেখুৱাই দিছো আপোনালোকক এই বগা অংশখিনি কেৱল লব এনেদৰে হেতু কাৰণে মই আপোনালোকক দেখুৱাই দিছো বাকি কিটা হিয়ে এনেদৰে কৰি ললে
আৰু গৰম পানী উতলিবলৈ দিব আৰু উতলা গৰম পানীৰ চচটোৰ ওপৰত কণী বগা অংশখিনি দি লগত চেনি 2 গিলাচ গুড়ি চেনি দিব গুড়ি চেনি এনেদৰে দি পেলাই যিমান পাৰে লৰাই থাকিব একে লেঠাৰিয়ে এইটো কথা মন কৰিব নহলে আপোনালোকৰ অমলেট হ'বগৈ যিমান পাৰে আপোনালোকে খৰকৈ লৰাই থাকিব লাগে প্ৰথমতে 1 গিলাচ দি ললে আপোনালোকে দেখিলে চেনি গুড়ি পিছত পুনৰ আৰু 1 গিলাচ দি লৈছে কাৰণ ক্ৰীম কৰিবলৈ মিঠাটো দৰকাৰ গিলাচ কিটা মই দেখুৱাই দিলো একেকিটা গিলাচৰ জোখত এনেদৰে 2 গিলাচ দিলে যিসকলৰ ঘৰত গুড়ি চেনি নাই তেওঁলোকে কিন্তু গোটা চেনি 1 গিলাচ দিব পাৰে আৰু দেখিছে এনেকৈ চিপচিপিয়া নিচিনা আঠা ভাব এটা আহিব যেতিয়া আপোনালোকে চুব আঠা ভাব এটা আহিব আৰু তেতিয়া এইখিনি খুব ধুনীয়াকৈ সিজি যায় সিজি যোৱাৰ পিছত কণীৰ যিটো গুণ থাকে এনেও বগা অংশখিনি কণীৰ বেছি গুণ নাথাকে কুহুমটো থাকে সেই গুণটো একেবাৰে নাইকিয়া হৈ পৰে আৰু ধুনীয়াকৈ সিজি যায় এনেকৈ চাব আঠা ডাঠ ভাব এটা আহে আৰু এইটোৰ পৰা আমি ক্ৰীম তৈয়াৰ কৰিম এতিয়া ডাঙৰ পাত্ৰ এটালৈ ট্ৰান্সফাৰ কৰিলোঁ হিয়ে কৰিছে গোটেই কামখিনি আপোনালোকে দেখিছে কাৰণ ক্ৰীমখিনি যেতিয়া বিট কৰিব যথেষ্টখিনি হৈ যায় আপোনালোকে মোৰ এটা ভিডিও দেখিছিল নেকি সেই ভিডিওটোত কেঁচা কণীৰ বগা অংশ দি মিৰেং বাইটছ যিটো কুকিজ বনাইছিলোঁ সেইটো নিচিনা একে এই ক্ৰীমটো কিন্তু ইয়াত কেৱল গৰম কৰি লোৱা হৈছে আৰু ৰৈ পেলাই এনেদৰে যেতিয়া 10 মিনিট সময় ফেটিব তেতিয়া আপোনালোকে দেখিব এনে ধৰণৰ ক্ৰীম ফৰ্ম হয় ডাঠ ক্ৰীম হুইপ ক্ৰীমতকৈ কিন্তু এই ক্ৰীমটো কোনো গুণে কম নহয় এই অতি স্বাস্থ্যসন্মত ক্ৰীম বাটাৰ একেবাৰে কম আছিল যেতিয়া হুইপ ক্ৰীমৰ নিচিনা হৈ গ'ল বাটাৰটো তেতিয়াই সংযোগ কৰিব লাগে বাটা 6টা কণী জোখত 300 গ্ৰাম বাটা দিব লাগিছিল কিন্তু আমাৰ ঘৰত 300 গ্ৰাম বাটা নাছিল 200 গ্ৰামৰ জোখৰ অনুপাতে বাটাৰ আছিল আৰু সেইখিনিকে দি ললো সেই কাৰণে আমি ক্ৰীমটো কম হ'ব বুলি ভাবি লৈছো দুইটাই অকমান ডাঠ ক্ৰীম হলে খাই ভাল পায় কিন্তু প্ৰথম দিনাখন হি বনাবলৈ লব অথচ আমি সেইখিনি বস্তু যোগাৰ কৰিব নোৱাৰিলো আৰু বাটাৰ দিয়া পিছত প্ৰথমতে আপোনালোকক মই কৈছিলো কণী যিটো বগা অংশ দি চেনি তেতিয়া ফেটিব লাগে 10 মিনিট আৰু বাটাৰ দিয়া পিছত অকমান কোমল হৈ যায় আৰু 5 মিনিট যেতিয়া আপোনালোকে এনেদৰে বিট কৰি থাকিব তেতিয়া দেখিছে কিমান ধুনীয়াকৈ আপোনাৰ হুইপ ক্ৰীম দৰকাৰি নাথাকে হুইপ ক্ৰীম খালে আপুনি জানে বহুত বেছিকৈ খাব নালাগে আমি বহুত কিছুমান নজনা কথা জানিবলৈ আছে নহয়নে কিন্তু এটো অতি স্বাস্থ্যসন্মত আৰু ঘৰতে আপুনি বনাই দিব পাৰে আনসল্টেড বাটাৰ হলে ভাল কিন্তু আনসল্টেড বাটাৰ নাপালো কাৰণে ঘৰত থকা বাটাৰে এনেকৈ লকডাউনৰ কেকটো পাতিলো আৰু ভাগ কৰি দিছো আপোনালোকে দেখিছে মই কেৱল ৰংটো জোখ অনুপাতে দিব কাৰণে আপোনালোকক দেখুৱাই দিছো বাকিখিনি গুটেই কামখিনিয়ে মিটুৱে কৰিছে পাতলকৈ প্ৰথমতে ব্লু কালাৰটো দিছো হি এনেও নীলা ৰংটো খুবেই ভাল পায় সেই কাৰণে ভাবিলো নীলা ৰংটো দি পেলাই কৰো এতিয়া দেখিছে সুন্দৰ পাতল একেবাৰে কিমান কম আপোনালোকে ফুড কালাৰ দিছিলো নিশ্চয় দেখিছিলে আৰু এইটোটো হে কম পৰিমাণতে মই ফুড কালাৰ দি পেলাই এনেদৰে হানি ললো এটা অকমান ডাক আৰু এটা পাতলিয়া দুইটা তৈয়াৰ হৈ গল আৰু এই বগা অংশখিনি যিখিনি আছে সেইখিনি থৈ দিছো তেনেকৈ সেইখিনি আমাৰ দৰকাৰ হ'ব ক্ৰীমটো একেবাৰে কম হোৱাৰ কাৰণে আমি কমকৈ ব্যৱহাৰ কৰিব লাগিব মই প্ৰথমতে তাক সাৱধান কৰি দিছো যে তুমি ক্ৰীম কৰিলে কমকৈ দিব সেই কাৰণে ফুটা কেটাও বহুত ডাঙৰ কৰা নাই আসলতে অকমান ডাঙৰ কৰিলে ক্ৰীম দিবলৈ ভাল হয় কিন্তু আমি পাইপিং বেগত সৰুকৈ কাটি লৈছো কাৰণ ক্ৰীমৰ কথা আছে নহয়নে এতিয়া দেখিছে কেনেকৈ কৰিব লাগে মই প্ৰথমতে তাক অলমান দেখুৱাই দিলো আপোনালোকে ককচোন বাৰু হি প্ৰথমবাৰ কৰিছে নিচিনা লাগিছে নে ধুনিয়াকৈ হি পাইপিং বেগৰ দ্বাৰা ক্ৰীম দি যাব পাৰিছে নহয়নে বাৰু সাইডৰটো অকমান ভয় খালে হেতু কাৰণে পিছত মই লাইন এটা মাৰি পেলাই নীলা লাইন এটা মাৰি কেনেকৈ কৰিব লাগে মই মাত্ৰ কেকটো জাপি দেখালো পিছতো তাক কৰিবলৈ মই এৰি দিলো এইখিনি হি কিন্তু গুটেখিনি নিজে কৰিছে
এতিয়া দেখিছে এইখিনি সি নিজে কৰি ল'লে মই অকণমান নীলা লাইন এটা দি এটা জাপি দেখুৱালোঁ আৰু এইটো একেবাৰে তাক নিজে কৰিবলৈ এৰি দিছোঁ এতিয়া জানিছে সি কিনাৰৰ ফালৰ পৰা যে ক্ৰীমটো নিব লাগে বুলি নিশ্চয় আপোনালোকে গম পাইছে সি ধুনীয়াকৈ পাৰিছে বুলি হয় নহয় কওকচোন বাৰু সিও উৎসাহিত হ'ব আচলতে প্ৰথমবাৰ নিজৰ বাৰ্থডে কাৰণে ক্ৰীম কেক এটা বনাই লৈছে তাতকৈ আৰু মোৰ গৌৰৱৰ কথা কি হ'ব পাৰে এইবিলাক কাম কৰি সি প্ৰধানতে বেয়া পায় কিন্তু তাক মই কৈছোঁ যে জীৱনত খাবলৈ নিজে কিবা এটা কৰিবলৈ হ'লে এইবিলাক কাম শিকাটো জৰুৰী কাৰণ মানুহ পৰিস্থিতিৰ দাস কোন সময়ত আমি কি হওঁ কোনেও নাজানো নহয়নে সেইটো কাৰণে কিছুমান কাম মই ইহঁত দুটাক শিকাই দিওঁ মতা মাইকী মানুহৰ কাম বুলি কেতিয়াও ভাগ নাথাকে যিকোনো এটা কৰ্ম মানুহে নিজে নিজে কৰিব লাগে আৰু এনেদৰে সি পিছৰটো জাপি ল'লে আপোনালোকে দেখিলেই আৰু ক্ৰীম কম কাৰণেহে আচলতে কমকৈ দিবলগীয়া হৈছে যদি সৰহকৈ ক্ৰীম থাকিলেহেঁতেন সি অনায়াসে এটা সুন্দৰ ক্ৰীম কেক তৈয়াৰ কৰিব পাৰিলেহেঁতেন বহুত ভাবি চিন্তি বেচেৰাই ক্ৰীম কেকটো এনেদৰে কৰি গৈছে আপোনালোকে দেখিছে আগতে মই ইমান ক্ৰীম কেক বনাইছিলোঁ আজিকালি টোটেলি এৰি দিলোঁ ঘৰত ইহঁতকেইটা নাথাকিলে ক্ৰীম কেক কাৰ কাৰণে বনাম খায়ো আমি দুয়ো নেখাওঁ এনেও ক্ৰীম কেক ইহঁত দুটাহে আচলতে ক্ৰীম কেক বুলি ক'লে খুব ভাল পায় তাতে মই হুইপ ক্ৰীম দি কেতিয়াবা বনাই দিছিলোঁ আগতে এতিয়া হুইপ ক্ৰীম নাই হুইপ ক্ৰীম থাকিলে আপোনালোকেও সহজতে পাৰিব আৰু এইটো ধুনীয়াকৈ মিহিয়ে কৰিলে আপোনালোকে চাওক আৰু এনেদৰে সি ঘূৰাই দেখাইছে তাৰ মনটো খুব খুচ এইখিনি দিওঁতে সি অকণমান কঁপিছে তথাপিতো সি পিছত মিহিয়ে কৰিছেগৈ আপোনালোকে যিটো ক্ৰীমৰ পলিথিন নিশ্চয় দেখিলে একেবাৰে লেটু হেটু হৈ পৰিছে আৰু তাত ক্ৰীম নাইকিয়া হৈ গ'ল সি সেইখিনিকে বেচেৰাই মিলাই দিছে মই দুই এঠাইত মাত্ৰ কৈ দিছোঁ যে এইফাল সেইফাল দেখিছে আৰু বেলেগ একো কৰা নাই সম্পূৰ্ণ সি নিজৰ মতে কৰি লৈছে আপোনালোকে এই ভিডিঅ'টো বা কেক ৰেচিপিটো কেনে পালে জনাবলৈ নাপাহৰিব এতিয়া দেখিছে এনেদৰেও আপোনালোকে কৰিব পাৰে বাইকেও চাই অবাক মানিছে ইমান একেদিনাখনে সহজতে যে তৈয়াৰ কৰিব পাৰিলে আৰু ক্ৰীম কম আছিল গোটেইবোৰ ক্ৰীম এটা পলিথিনত থুপ খুৱাই পেলাই উলিয়াই দিয়াৰ পিছত এনেদৰে মুঠতে থুপি থুপি কেইটামান ওলাল আৰু ওপৰত আপোনালোকে দেখিছে চুগাৰ পাল আৰু কিবা কিবিবিলাক সি ছটিয়াই দিছে এনেদৰে তাৰ নিজৰ মন পচন্দ মতে যদি ভালকৈ ক্ৰীম থাকিলেহেঁতেন সি সুন্দৰ ক্ৰীম কেক এটা প্ৰথম দিনাখনে তৈয়াৰ কৰিব পাৰিলেহেঁতেন তথাপিতো আপোনালোকে নিশ্চয় দেখিছে কিমান ধুনীয়াকৈ সি সহজতে তৈয়াৰ কৰি তুলিলে এটা সুন্দৰ ক্ৰীম কেক বাৰ্থডে বয়টোৱে নিজৰ বাবে বনোৱা কেকটো আপোনালোকৰ পচন্দ হ'লনে যদি পচন্দ হ'ল লাইক বা কমেণ্ট কৰি তাক উৎসাহিত কৰিব সিও ভাল পাব নহয়নে বাৰু ধন্যবাদ